ডিব্ৰুগড়ত যি অসম বিজ্ঞান সমিতি ডিব্ৰুগড় শাখাৰ উদ্যোগত ডিব্ৰুগড়ৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নীলোফাৰ ৰহমান শইকীয়া প্ৰাইজমণি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নতহে কেৱল এখন ৰাষ্ট্ৰৰ বৈষয়িক উন্নতি নিৰ্ভৰ কৰে শীৰ্ষক বিষয়ৰ ওপৰত এই তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। পৰিয়ালৰ আৰ্থিক অনুদানেৰে অনুষ্ঠিত প্ৰাইজমণি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠানত ডিব্ৰুগড় বিজ্ঞান সমিতিৰ সভাপতি ডক্টৰ ভাৰতী দত্ত, সম্পাদক নাছিৰ চুলতান, কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা চুলতানা হাজৰিকা, কাৰ্যকৰী সভাপতি সুদক্ষিণা দাস বৰদলৈ, সমন্বয়ক ৰঞ্জিত সিংসহ বহু গণ্যমান্য লোক উপস্থিত থাকে। সমিতি ডিব্ৰুগড় শাখাই আজি নীলোফাৰ ৰহমান শইকীয়া ডিবেট কম্পিটিশ্যন আয়োজন কৰিছে। প্ৰাইজ মানি ডিবেট কম্পিটিশ্যন এইটো আমাৰ কলেজ আৰু ইউনিভাৰ্চিটি লেভেলৰ ষ্টুডেণ্টৰ কাৰণে। আৰু আমি অলপমান অসুবিধা এটা সন্মুখীন হৈছিলোঁ, কাৰণ এতিয়া পৰীক্ষা চলি আছে। গতিকে তথাপিতো আমি এতিয়ালৈকে প্ৰায় 30জনমান পাৰ্টিচিপেণ্টছ পাইছোঁ। আৰু এই যিটো প্ৰতিযোগিতা নীলোফাৰ ৰহমান তেওঁলোকৰ পৰিয়ালে স্পনচৰ কৰিছে আৰু আমাৰ কানৈ কলেজে এইটো সুবিধা দিলে। আৰু এই যিগৰাকী নীলোফাৰ ৰহমান শইকীয়াৰ আমি সোঁৱৰণিত পাতিছোঁ, তেখেতো এগৰাকী বিজ্ঞানী আছিলে। তেখেতে ফিজিক্স বিষয়টো তেখেতৰ আছিলে আৰু তেখেতে তাতেই PhD ডিগ্ৰী কৰিছিলে, PhD ডিগ্ৰী পাইছিলে। আৰু পলিটেকনিকৰ লাহোৱাল পলিটেকনিকৰ তেখেত এগৰাকী অধ্যাপক আছিলে। গতিকে খুব কম বয়সতে তেখেতৰ দেহাৱসান নঘটা হ'লে হয়তো আমি তেওঁৰ পৰা বিজ্ঞান জগতে বহুখিনি অৱদান পালেহেঁতেন। তথাপিও তেখেতৰ স্মৃতিত যে পৰিয়ালে এইটো আমাৰ সহযোগত এইখিনি অনুষ্ঠান আয়োজন কৰিছে, তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এটা কথা মই ক'বলৈ পালে ভাল পাম যে ছাত্ৰ ছাত্ৰীসকলেও আমি যিটো বিষয় দিছোঁ, সেই বিষয়টো হৈছে যে প্ৰস্পাৰিটি অফ এ নেশ্যন ডিপেণ্ডছ অনলি ইন দ্য ডেভেলপমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজি। এই বিষয়টোৰ ওপৰত তেখেতসকলে তৰ্ক প্ৰতিযোগিতা এইটো বিষয়। আৰু সেই ক্ষেত্ৰত আমি চাব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে কি ভাবে যে কেৱল বিজ্ঞান প্ৰযুক্তি উন্নয়নতে আমাৰ দেশে উন্নতি কৰিব পাৰিবনে, নে ইয়াত আৰু কিবা লাগে আমাক বৈষয়িক উন্নতিৰ কাৰণে, নে আধ্যাত্মিক চিন্তা চৰ্চাও লাগে, বা অন্যান্য আমাৰ যিখিনি মৰেল যিখিনি কেৰেক্টাৰ সেইখিনিও লাগে নাগৰিকৰ। এই দিশবিলাকো উন্মোচিত হয় নেকি, আমি তেনেকুৱা এটা ধাৰণা কৰিও আমি এইখিনি কৰিছোঁ। গতিকে এইখিনি আজি আমাক গতিকে আজি এতিয়া আৰম্ভ হৈছে প্ৰতিযোগিতা। আমি চাওঁ পিছত কেনেধৰণে শেষ হয়। ধন্যবাদ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।